আজি প্ৰথমে শিল্পী দিৱস উপলক্ষে আমি অসমৰ ৰাইজ সংকল্পবদ্ধ যে যি বৰ অসমৰ কল্পনা সৃষ্টি জ্যোতিপ্ৰসাদ আগৰৱালে কৰিছিল তেখেতৰ দৰে আমাৰ অসমৰ বিভিন্ন মহান পুৰুষসকলে বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, জুবিন গাৰ্গ আদি যি বৰ অসমৰ দৰ্শন কৰিছিল, আজি নলবাৰীৰ পৰা আমি সেই একে সংকল্প লৈ আমি আগবাঢ়ি গৈছোঁ আৰু অসমৰ ৰাইজৰ ওচৰত গৈ এখন নতুন বৰ অসমৰ আমি সপোন চাবলৈ চেষ্টা কৰিছোঁ। যি অসমৰ ভিতৰত এজনৰ শাসন বা প্ৰশাসন নহয়, আমাৰ সকলৰ সপোন, আমাৰ সকলৰ জীৱনত উন্নতি হয়, তেনেদৰে এটা কাৰ্যসূচী, তেনেদৰে এটা সংকল্প লৈ আজি নলবাৰীত আমি উপস্থিত হৈছোঁ। ইতিমধ্যে সামাজিক মাধ্যম যোগেদি এটা গীতি আমি মুকলি কৰিছোঁ। অসমীয়া বৰ অসমৰ এটা গীতি মই আমাৰ সামাজিক মাধ্যমৰ যি ফেচবুক, ইনষ্টাগ্ৰাম তাত আছে, তাত মুকলি কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি নলবাৰীত এটা বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰিম আৰু আশা কৰোঁ এই যে নতুন বৰ অসমৰ কল্পনা আমি যে কৰিছোঁ, সংকল্প আমি লৈছোঁ, এই ক্ষেত্ৰত ৰাইজে আমাক সহায় সহযোগ কৰিব। মই ইতিমধ্যে ক'লোৱে যে ৰাইজ একত্ৰিত হৈছে, ৰাইজ এখন নতুন বৰ অসমৰ সপোন চাবলৈ আৰম্ভ কৰিছে। যি অসমৰ ভিতৰত এজনৰ অপশাসন, এজনৰে উন্নতি, এজন ঘৰৰ ভিতৰত ধন, এজনৰ মাজত চব গোটেইখিনি বহুবল, এই পৰিস্থিতিৰ পৰা অসমৰ ৰাইজে পৰিত্ৰাণ বিচাৰে আৰু মুক্তি বিচাৰে। আজি দুখৰ কথা যে যিসকল আজি দায়িত্বত থকা পদবীত আছে, তেওঁলোকে এতিয়া সাধাৰণ মানুহৰ বিভিন্ন সামগ্ৰী, বিভিন্ন তেওঁলোকৰ সাধাৰণ মানুহৰ অস্তিত্ব তেওঁলোকে ল'বলৈ চেষ্টা কৰিছে। যি মাটি সাধাৰণ দুখীয়া মানুহৰ ওচৰত যাব লাগে, সেই মাটি এতিয়া আমি দেখা পাইছোঁ বিজেপি দলৰ নেতাসকলৰ হাতত। এতিয়া সাধাৰণ খেতিয়কসকলক গৰু আজিৰ তাৰিখত সুৰক্ষিত নহয়। যি গৰু আজি সাধাৰণ মানুহৰ জীৱনত উন্নতি আনিব লাগে, তেওঁলোকৰ খেতি পথাৰত কাম কৰিব হ'লে তেওঁলোকে বাহিৰৰ পৰা আনে। এই গৰু আজি কিছুমান ব্যক্তি, বিজেপি কৰা ব্যক্তিবোৰ, এই গৰুবোৰ তেওঁলোকে কাঢ়ি লৈ গৈছে। এতিয়া আমি গম পাইছোঁ যে এতিয়া মানুহে গোহালিৰ ভিতৰতো নিজৰ গৰু ৰাখিবলৈ ভয় কৰে। প্ৰতিটো দিনৰ ভিতৰত অসমৰ বিভিন্ন জিলাত, প্ৰত্যেক জিলাৰ ভিতৰত গোহালিৰ পৰা গৰু, এতিয়া কিছুমান মানুহ আছে, অপশক্তি আছে, গোহালিৰ পৰা জনসাধাৰণৰ গোহালিৰ পৰাই তেওঁলোকে গৰু চুৰি কৰি লৈ যায়গৈ। এনেকুৱা এটা পৰিস্থিতি, যিসকলৰ দায়িত্ব আছিলে সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰা, চিকিৎসা প্ৰদান কৰা, ভূমি সুৰক্ষা দিয়া, সংস্থাপন দিয়া, এতিয়া তেওঁলোকে যি আগতে কংগ্ৰেছ দলত থকা সময়ত যিখিনি কাম কৰি আছিলে, মাত্ৰ নিজৰ ব্যক্তিগত ধন সম্পত্তি, একেখিনি কাম এতিয়া বিজেপি দলত কৰি আছে। তো যিবোৰ কাৰণৰ বাবে মানুহবোৰ কংগ্ৰেছ দলৰ পৰা আঁতৰি গ'ল, সেই একে বেমাৰী এতিয়া বিজেপি দলত সোমাইছে আৰু বিজেপি যিদৰে কংগ্ৰেছ দলটোক দুৰ্বল কৰিলে, সেইসকলে আজি তাৰিখত তেওঁলোকে বিজেপি দলটোক দুৰ্বল কৰিছে। দেখিবলৈ পোৱা গৈছে এফালে বিজেপিৰ যিসকল বিপৰীতে কিন্তু কংগ্ৰেছৰ VIP, VVIP এই ধৰণৰ নেতা কেতিয়ালৈকে আগমন ঘটিব বা কেতিয়ালৈকে আপোনালোকে প্ৰচাৰ অভিযান? প্ৰধানমন্ত্ৰী আমি ডাঙৰীয়ালৈ আমি স্বাগতম জনাইছোঁ। ৭,০০০ কোটি টকা তেওঁলোকে এটা প্ৰজেক্ট কৰিবলৈ বিচাৰে, কিন্তু আজি অসমৰ জ্বলন্ত সমস্যা হ'ল বানপানী গৰখন। এই ৭,০০০ কোটি টকা আমাৰ মথাউৰি যদি মেৰামতিত খৰচ কৰিলেহেঁতেন, মই ভাবোঁ দুখীয়া মানুহবোৰ বেছি উপকৃত হ'লহেঁতেন। এতিয়াও কাজিৰঙা এলিভেটেড কৰিডৰ জীৱ জন্তুৰ বাবে কি প্ৰভাৱ পেলাব আমিতো দেখা পাইছোৱে যে কিছুমান কামবোৰ এতিয়া হাইৱে বা টোল গেটৰ কামবোৰ বছৰে বছৰে ৩ বছৰ ৪ বছৰ চলি আছে। ৩-৪ বছৰৰ কাৰণে কৰিডৰ কামবোৰ চলি থাকিব, ধূলি বালি এইবোৰ চব তাত ব্যয় থাকিব। তো জীৱ জন্তুৰ ওপৰত কি প্ৰভাৱ পেলাব, পানীৰ ওপৰত কি প্ৰভাৱ পেলাব, ইয়াৰ ওপৰত কি ষ্টাডি কৰা গৈছে? আৰু যদি ৭,০০০ কোটি টকা যদি আমাৰ মথাউৰি মেৰামতিৰ ক্ষেত্ৰত কৰিলেহেঁতেন, তো কিমান আমাৰ কৃত্ৰিম বানপানীৰ সমস্যাৰ ওপৰত কৰিলেহেঁতেন, মই ভাবোঁ বেছি উপযুক্ত চৰকাৰী ৰাজহুৱা ধন আমি ব্যৱহাৰ কৰিব পাৰিলোহেঁতেন।
যিয়ে নহওক প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ স্বাগতম। যোৱাবাৰ যেতিয়া আহিছিলে প্ৰায়তঃ জুবিন গাৰ্গৰ কথা এবাৰো নকলে, জুবিন ক্ষেত্ৰলৈ নগল। আমি বিচাৰো যে এবাৰ তেওঁলোকে জুবিন ক্ষেত্ৰলৈ যাওক। শিল্পী দিৱস উপলক্ষে জ্যোতিপ্ৰসাদ আগৰৱাল প্ৰতি শ্ৰদ্ধা ব্যক্ত কৰক। আৰু আমাৰ দাবী, সমগ্ৰ অসমৰ দাবী যে জুবিন গাৰ্গক ভাৰত ৰত্ন বঁটা দিয়া যাওক। সেই ঘোষণাটো আজি শিল্পী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ক'লে আমি ভাল পাম। স্যার, एक बार नेशनल